আজি মই তোমালোকক 6ৰ বিভাজ্যতাৰ নিয়ম বুজাই দিম। চোৱা, কোনো এটা সংখ্যাক যদি 2 আৰু 3 উভয়েৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 6ৰে বিভাজ্য হ'ব। চাবা, এটা আমি উদাহৰণ লওঁ, 4 1 4। এই সংখ্যাটোক 2ৰে বিভাজ্য হ'ব, কিয়? একক স্থানত 4 আছে, পালা বুজি। আৰু 2ৰে বিভাজ্য হোৱা নিয়ম মই তোমালোক ইয়াৰ আগৰ ভিডিঅ'ত বুজাই দিছোঁ, চাই ল'বা। তাৰপিছত এই সংখ্যাটোক 3ৰে বিভাজ্য হ'ব নে নহয় চোৱা। এই সংখ্যাটো গঠন কৰা অংককেইটা যোগ কৰা। অংককেইটা আছে 4 1 4, গতিকে প্লাছ কৰিলে তুমি পাবা এইটো 9। 9ক 3ৰে বিভাজ্য হয়। 3ৰে বিভাজ্য হোৱা নিয়মটো আছিল সংখ্যাটো গঠন কৰা অংককেইটাৰ যোগফলক যদি 3ৰে হৰণ যায় তেতিয়া সংখ্যাটোকো 3ৰে বিভাজ্য হ'ব, পালা বুজি। এতিয়া চোৱা, এই সংখ্যাটোক 2ৰে বিভাজ্য হ'ল আৰু 3ৰে বিভাজ্য হ'ল, গতিকে এই সংখ্যাটোক 6ৰেও বিভাজ্য হ'ব, পালা বুজি। আন এটা উদাহৰণ চোৱা, 3 9 6। এই সংখ্যাটোক 2ৰে বিভাজ্য হ'ব, একক স্থানত 6 আছে। 3ৰে বিভাজ্য হয় নে চোৱা, অংককেইটা প্লাছ কৰা। এই সংখ্যাটো গঠন কৰা অংককেইটা হ'ল 3 9 6, প্লাছ কৰা। গতিকে তোমাৰ হ'ল 12, তাৰ 6 প্লাছ দিলে 18। 18ক চোৱা, 18ক হৰণ যাব 3ৰে, গতিকে আমি বুজি পালোঁ এই সংখ্যাটোক 2ৰে হৰণ যাব, একক স্থানত 6 আছে আৰু অংককেইটাৰ যোগফলটোক 3ৰে বিভাজ্য হ'ব, গতিকে এই সংখ্যাটোকো 3ৰে বিভাজ্য হ'ব, গতিকে এই সংখ্যাটোক 6ৰে বিভাজ্য হ'ব। গতিকে তোমালোকে বুজি পালা নিশ্চয়। আৰু এনেকৈ তোমালোকে সংখ্যা চাবা আৰু বুজি পালানে নাই কমেণ্টত জনাবা। থেংক ইউ, বাই বাই।